অসমৰ ইতিহাসত তিৱাসকলক সন্মান কৰিব এই অসম চৰকাৰেই হওক বা অসম বুৰঞ্জীতে হওক তিৱাসকলক সন্মান কৰাটো আমি দেখা নাই। সম্পূৰ্ণ আমাৰ মাটিতে আমাৰ মানুহকে উচ্ছেদ কৰি আমাৰ মাটিতে এটা চহৰ বনিব য'ত নেকি আমি তাত বসবাস কৰিব নোৱাৰোঁ বা আমাৰ কোনো তাত সেই চহৰটোৰ লগত আমাৰ লেনদেন নাই। তেনেকুৱা এখন চহৰ আমাক কিয় লাগে? যিটো সাংসদ প্ৰতিপদ ডাঙৰীয়া কংগ্ৰেছক মানে বিশ্বাসঘাতকতা কৰি বিজেপিত জইন কৰি একেদিনাখনে মানে তেওঁ মানে টিকট লৈ আজি এতিয়া তেওঁ বিধায়ক হৈ আছে। তো তেখেতৰ ঠাইত কোনোবা এজনকতো তেওঁলোকে MP বনাব। MP বনাবলৈ যাওঁতে ভোটটো কাৰ লাগিব? আমাৰ মানুহখিনি লাগিব। তিৱা জনগোষ্ঠীৰ কমচে কম 1.5 লাখৰ ওপৰত তেওঁলোকে ভোট হেৰুৱাবলৈ গৈ আছে। লিখা নাই যে ছেটেলাইট টাউনশ্বিপ তাতে মানে অনিৰ্দিষ্ট কাললৈকে মানে তাতে কেতিয়াও স্থাপন কৰা নহ'ব বুলি তেনেকৈ লিখা নাই। চাওক, আমি তিৱা মানুহ হিচাপে আমি অতীজৰে পৰা আমাক সকলো দিশৰ পৰা আমাক মাহীয়াৰ চকুৰে চাইছে আৰু বৰ্তমান সেই একেটা আমি অনুভৱ কৰিছোঁ। এতিয়াও মানে সেই মানুহখিনি আমাৰ তিৱা মানুহখিনি যিসকলে মানে খাদ্য যোগান ধৰিছিলে, যিসকলৰ শৰাইঘাটৰ ৰণত লাচিতৰ লগত মানে সহযোগিতা আগবঢ়াইছিলে, যুঁজ দিছিলে, সেই মানুহখিনি এতিয়াও আমাৰ বুন্দা লখৰা সেই অঞ্চলত বসবাস কৰি আছে। কিন্তু ইতিহাসত তিৱাৰ নাম কেতিয়াও নাগালে। ইতিমধ্যে অসমত এক নোহোৱা নোপোজা ঘটনা নিশ্চয় আপোনালোকে প্ৰত্যক্ষ কৰিলে। যিগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জাগিৰোডত তিৱা ৰাইজৰ আচলতে ভূমি ছেটেলাইট টাউনশ্বিপ গঠন কৰাৰ যি চক্ৰান্ত তেখেতলোকে যি কৰিছিল, সেই চক্ৰান্তক উফৰাই তিৱা ৰাইজে আচলতে কি পৰিৱেশৰ সূচনা কৰিলে ইতিমধ্যে সকলোৱে সাক্ষী হ'ল। গোটেই বিষয়টোক ছেটেলাইট টাউনশ্বিপ গঠন কৰা নকৰাক লৈ এতিয়াও তিৱা ৰাইজ সুখী নহয়। এই মুহূৰ্তত সদৌতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰমোদ চাগৰা ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে আৰু গোটেই বিষয়টোক শেহতীয়াভাৱে তেখেতলোকে কেনেধৰণৰ স্থিতি গ্ৰহণ কৰিছে বা চৰকাৰে বা জিলা পৰ্যায়ৰ জিলা আয়ুক্তই যিখন এখন নটিচ আচলতে তেখেতলোকলৈ প্ৰেৰণ কৰিছিল, যিখন নটিচত উল্লেখ আছে যে তেখেতলোকে জৰীপহে নকৰে কিন্তু ছেটেলাইট টাউনশ্বিপ গঠন নকৰোঁ বুলি সেইখনত কিন্তু উল্লেখ নাছিল। গোটেই বিষয়বিলাক এই মুহূৰ্তত কেনেধৰণৰ কি পৰিৱেশে সূচনা কৰিছে বা তেখেতলোকে কি ক'ব বিচাৰিছে, তেখেতলোকৰ স্থিতি কি, মই পোনে জানিবৰ কাৰণে বিচাৰিম। প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ আৰু এই গোটেই বিষয়টোক এতিয়াও আপোনালোকে আশ্বস্ত হ'ব পৰা নাই আৰু গোটেই আজিৰ এই ছিটুৱেশ্যনটো আপোনালোকৰ মাজত চলি থকা ভয় শংকা, আপোনালোকৰ যিটো সন্দেহ এইখন চৰকাৰৰ বিৰুদ্ধে, আচলতে এইখন চৰকাৰে নকৰোঁ বুলি কোৱাৰ পিছত পিছদিনাখনে কৰি দিয়ে, এনেকুৱা নজিৰো আছে। গতিকে বিষয়টো কেনেধৰণে আগবাঢ়িছে? হয়, মই বাৰে তেখেতক ক'ব লাগিব যে এই বিজেপি দলটো জাতি মাতি ভেটি ৰক্ষাৰ শ্লোগানেৰেহে তেওঁলোকে অসমখনত 3বাৰকৈ তেওঁলোকে গভৰ্ণমেণ্ট ফৰ্ম কৰিবলৈ তেওঁলোকে সক্ষম হৈছে। তেওঁলোকৰ মতটোৱে হৈছে জাতি মাতি ভেটি ৰক্ষাৰ শ্লোগান। কিন্তু এই জাতি মাতি ভেটি ৰক্ষাৰ শ্লোগান দি গভৰ্ণমেণ্ট ফৰ্ম কৰিবলৈ সক্ষম হোৱা এবাৰতো তেওঁলোকে সংখ্যাগৰিষ্ঠ ক'বলৈ গ'লে হায়েষ্ট আসন তেওঁলোকে পাইছে। কিন্তু হায়েষ্ট আসন পোৱাৰ পিছত তেওঁলোকৰ যিটো নেকি আচল ৰূপ আমি দেখিবলৈ পাইছোঁ, শপত গ্ৰহণ কৰিছে তেওঁলোকে 12 মে'। শপত গ্ৰহণৰ পিছদিনাখনে 13 মে' তেওঁলোকে আমাৰ তিৱা গাঁওসমূহত জৰীপ কৰিব পঠাইছে। কিহৰ কাৰণে জৰীপ কৰিব গৈছে মানুহখিনিয়ে? আমাৰ যেতিয়া নেকি সন্থাৰ বিষয়বিলাকখিনি তেওঁলোকক সোধা পোছা কৰে এই জৰীপ কৰা লোকসকলক, তেওঁলোকে উত্তৰত শুনিবলৈ পালে কি ইয়াতে এই গাঁওসমূহত জাগিৰোডৰ যি সিন্দিখৰ অঞ্চলত 5খন গাঁও আছে। সিন্দিখৰ আছে, পলাশবাৰী আছে, নলধৰা আছে, ৰৌমাৰী আছে, বিহিতা আছে। এই গাঁওসমূহক উচ্ছেদিত পৰিয়ালসকলক 1 লাখ টকাকৈ দি সেই গাঁৱত প্ৰস্তাৱিত উপগ্ৰহীয় চহৰ মানে ছেটেলাইট টাউনশ্বিপ তাতে স্থাপন কৰা হ'ব। এতিয়া ছেটেলাইট টাউনশ্বিপনো কি? এতিয়া আমাৰ মানুহখিনি জানিব লাগিব এই বিষয়টো। ছেটেলাইট টাউনশ্বিপটো হৈছে যেতিয়া ওচৰতে আমাৰ যিটো নেকি টাটা ছেমিকণ্ডাক্টৰ, তাৰ লগতে সংলগ্ন হয় যদি 50টাকৈ মানে বাহিৰা কোম্পানী ইয়াতে ইয়াতে স্থাপন কৰিব। আৰু সেই ইয়াতে য'ত নেকি তাত ইনভেষ্ট কৰা লোকসকল যিটো ধনী মানুহ, যে আমাতকৈ বহু গুণে আমাৰ মানুহৰ তুলনাত আমি ঢুকি নোপোৱা ধনী, তেওঁলোক বিলিয়নাৰ মানুহখিনি আৰু আৰবপতি মানুহখিনিৰ কাৰণে এইটো এটা বাসস্থান হ'ব। তাতে প্লেগ্ৰাউণ্ড থাকিব, তাত শ্বপিং মল থাকিব, তাতে চিনেমা হল থাকিব, এভৰিথিং এটা আল্টিমেট এটা চহৰ হয় এইটো। তো য'ত নেকি আমাৰ মানুহৰ প্ৰৱেশ নাই, যেতিয়া সম্পূৰ্ণ আমাৰ মাটিতে আমাৰ মানুহকে উচ্ছেদ কৰি আমাৰ মাটিতে এটা চহৰ বনিব য'ত নেকি আমি তাত বসবাস কৰিব নোৱাৰোঁ বা আমাৰ কোনো তাত সেই চহৰটোৰ লগত আমাৰ লেনদেন নাই। তেনেকুৱা এখন চহৰ আমাক কিয় লাগে? আমি জনজাতিৰ মানুহ হয় আৰু আমি বাৰে এটা বিজেপি গভৰ্ণমেণ্টক ক'ব বিচাৰিছোঁ, আপোনালোকৰ যিটো নেকি শ্লোগান হয় সেই শ্লোগানৰ মতেই কাম কৰক।
যিটো আমাৰ কমিটমেণ্ট হয় জাতি মাতি ভেটি ৰক্ষাৰ খিলঞ্জীয়া জনগোষ্ঠীক ৰক্ষা কৰা যিটো শ্লোগান, সেই শ্লোগানৰ ওপৰতহে আপোনালোকে কাম কৰক। সেই শ্লোগানৰ বা সেই এজেণ্ডাৰ বাহিৰত যোৱাৰ লগে লগে আমি কিন্তু বাৰে বাৰে আপোনালোকৰ বিৰুদ্ধে আমি থিয় দিম। দেখা যায় যে এই চৰকাৰখনে আচলতে বৰ্তমানৰ চৰকাৰখন বা বিজেপিয়ে হিন্দু মুছলমানৰ আচলতে ইছ্যুটোক লৈয়ে তেখেতলোকে ৰাজনীতি কৰে আৰু তেখেতলোকে শপত গ্ৰহণ কৰাৰ পিছদিনাখনে আচলতে তিৱা ৰাইজ জনজাতিৰ তিৱা ৰাইজৰ এনেধৰণে আচলতে ভূমি তেখেতলোকে যিটো চক্ৰান্ত কৰিছিল, আপোনালোকে সেই চক্ৰান্তক উফৰাবৰ কাৰণে এই মুহূৰ্তত সাময়িকভাৱে আপোনালোকে উফৰাবৰ কাৰণে সক্ষম হ'ল। এতিয়াও আপোনালোক আশ্বস্ত নে যে তেখেতলোকে নকৰিব বা তেখেতলোকে যে পুনৰ আপোনালোকৰ নেতাসকলক আচলতে বিভ্ৰান্তি কৰি এনেধৰণে আচলতে তেখেতলোকে চক্ৰান্ত কৰি পুনৰবাৰ উচ্ছেদ কৰাৰ পৰিকল্পনা কৰিব বুলি আপোনালোকৰ ভয় আছে নেকি? হয়, চাওক, আমাৰ মানুহখিনি মনটো খেৰ জুই, অসমীয়া খিলঞ্জীয়া মানুহখিনিৰ মনটো খেৰ জুই। আন্দোলন কৰিলে একদম ঘপককৈ আন্দোলন কৰিব, খেৰ যেনেকৈ মানে জুই জ্বলিলে ঘপককৈ লাগিব, একেবাৰে নুমাই গ'ল। মই বাৰে বাৰে কৈ আছোঁ যে আপোনালোকক বাৰে বাৰে ক'ম, আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মই এনেই মানুহখিনিলৈ যে আমি যেতিয়া লগালগি হওঁ সেইখিনি সময়তো কওঁ যে আমি আন্দোলন কৰিব হ'লে জুইৰ দৰে কাম কৰিব লাগিব, মানে জ্বলি থাকিব, আন্দোলন কৰি থাকিব লাগিব। এতিয়া যিহেতু সন্মুখত আমাৰ বিধানসভা লোকসভা বাই ইলেকশ্যন আছে, যিটো সাংসদ প্ৰদ্যুৎ বড়ো ডাঙৰীয়া কংগ্ৰেছক মানে বিশ্বাসঘাতকতা কৰি বিজেপিত জইন কৰি একেদিনাখনে মানে তেওঁ মানে টিকট লৈ আজি এতিয়া তেওঁ বিধায়ক হৈ আছে। তো তেখেতৰ ঠাইত কোনোবা এজনকতো তেওঁলোকে MP বনাব। তো MP বনাবলৈ যাওঁতে ভোটটো কাৰ লাগিব? আমাৰ মানুহখিনি লাগিব। আমি তিৱা মানুহ হিচাপে, মই বেলেগ কথা মই ক'ব নাযাওঁ, আমি তিৱা মানুহ হিচাপে নগাঁও লোকসভা সমষ্টিত আমি জাগিৰোডত আমি আছোঁ ৭২,০০০ ভোটাৰ্ছ তিৱা মানুহ হিচাপে, ৰহাত আছোঁ আমি ৫২,০০০, মৰিগাঁও বিধানসভা সমষ্টিত আছোঁ আমি ৬২,০০০। ডেট মিনছ আমি ডিচাইডিং ফেক্টৰ হয়। আৰু প্ৰথমতে তেওঁলোকে তিৱাকে তেওঁলোকে টাৰ্গেট কৰিছে, তিৱাকে তেওঁলোকে জোকাই লৈছে। তো আমি যেতিয়া আমাৰ আন্দোলন যদি আমি সফল হওঁ, আল্টিমেটলি তেওঁলোকৰ আমাৰ পৰা তিৱা জনগোষ্ঠীৰ কমচে কম ১.৫ লাখৰ ওপৰত তেওঁলোকে ভোট হেৰুৱাবলৈ গৈ আছে। তো এইখিনি সময়ত তেওঁলোকে তিৱা মানুহখিনিক মানে মনাবৰ কাৰণে খন্তেকীয়াভাৱে তেওঁলোকে সেই জৰীপটো স্থগিতহে ৰাখিছে। লিখিত হিচাপে আমি জানি দিছে যে তাৎক্ষণিকভাৱে জৰীপ যিটো কাৰ্যসূচী সেইটো বাতিল কৰা হৈছে, কিন্তু তাত লিখা নাই যে ছেটেলাইট টাউনশ্বিপ তাতে মানে অদিনিষ্টকাললৈকে মানে তাতে কেতিয়াও স্থাপন কৰা নহ'ব বুলি তেনেকৈ লিখা নাই। গতিকে আমাৰ আন্দোলন আমাৰ অব্যাহত আছে। আমি আন্দোলন কাৰ্যসূচী সদ্যহতে আমি ঘোষণা কৰা নাই, এইটো কাৰণেই ঘোষণা কৰা নাই যে আমাৰ পদক্ষেপবোৰ দেখি, আমাৰ মুভমেণ্টবোৰ দেখি মুখ্যমন্ত্ৰী মহোদয় যেতিয়া নেকি দেওশাল মন্দিৰ গ'ল, আমি মুখ্যমন্ত্ৰী মহোদয়ৰ হাতে আমি তেখেতক এটা স্মাৰকপত্ৰ আমি দিছোঁ, অৰ্পণ কৰিছোঁ। আৰু ডিষ্ট্ৰিক্ট জৰিয়তে দিয়াটো সেইটো আছেই। তা মুখ্যমন্ত্ৰীয়ে আমাক এটা কমিটমেণ্ট দিছে কি আপোনালোকৰ সৈতে আমি আলোচনা মিলিত হ'ম, য'ত নেকি চিফ ছেক্ৰেটাৰী মহোদয় থাকিব, তাত মাইনোটছ কৰা হ'ব, মাইনোটছৰ জৰিয়তে আপোনালোকৰ কি দাবী সেই দাবীবোৰ আমি পূৰণ কৰিবলৈ আমি চেষ্টা কৰিম। তেওঁলোকে সেই কথাখিনি কৈছে, কিন্তু কথাটো হ'ল আমি এটা সময়সীমা দিছোঁ তেওঁক যে অহা 30 মে'ৰ আগে আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক মাতিব লাগে আৰু এই বিষয়ত একদম বিতংকৈ আলোচনা কৰিব লাগে। আৰু আমাৰ এটাই দাবী থাকিব, প্ৰথমতে একমাত্ৰ দাবী থাকিব, আমি বেলেগ এটা আমি ইছ্যু ইয়াতে ল'ব বিচৰা নাই যে তিৱা অট'নমাছ কাউন্সিলৰ অকল হিন্দী ঘৰ, জাগিৰোডত হিন্দী ঘৰ নহয়, এই কথাটো আমি বাৰে বাৰে কৈ আছোঁ যে অকল হিন্দী ঘৰত নহয়, তিৱা অট'নমাছ কাউন্সিল এৰিয়াত 17টা ট্ৰাইবেল বেল এণ্ড ব্লক আছে। তাৰ লগতে তিৱা অট'নমাছ কাউন্সিল এৰিয়াত PGR, VGR, প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট, PRF, নন কেডেষ্ট্ৰিয়েল বা ফৰেষ্ট ভূমিত বসবাস কৰা, যি ফৰেষ্ট ভূমিত বসবাস কৰা আমাৰ তিৱাৰ লগতে প্ৰতিৱেশী অন্যান্য খিলঞ্জীয়া জাতি জনগোষ্ঠী আছে। আমি তিৱা ছাত্ৰ সন্থা কেৱল তিৱাৰ কাৰণে মাত মাতা নাই, তিৱাৰ লগতে তিৱা অট'নমাছ কাউন্সিল এৰিয়াত বসবাস কৰা প্ৰতিৱেশী অন্যান্য খিলঞ্জীয়া জাতি জনগোষ্ঠী সকলোৰে কাৰণে আমি মাত মাতিছোঁ যে এই লোকসকলক কোনো কাৰণতে মানে উচ্ছেদ কৰি, কোনো কাৰণতে তেওঁলোকক হাৰাশাস্তি নকৰি যে আমাৰ ভূমিত যাতে তেওঁলোকে ছেটেলাইট টাউনশ্বিপটো স্থাপন কৰিব নোৱাৰে, তাৰ বিৰুদ্ধে আমি মাত মাতি আছোঁ। আৰু সেই দাবীটো পূৰণ কৰিবই লাগিব যিকোনো প্ৰকাৰে। যেতিয়ালৈকে পূৰণ নকৰে আমি সেই আমাৰ আন্দোলনটো ধাৰাবাহিকতাভাৱে আমি চলাই লৈ যাম। দেখা যায় যে এই গোটেই বিষয়টোক আমি শেহতীয়াভাৱে এটা কথা খুব স্পষ্টভাৱে দেখিছিলোঁ বা শুনিছিলোঁ যে ৰমাকান্ত দেউৰীয়ে এটা কথা স্পষ্টকৈ কৈছে যে জাগিৰোডত যিটো কাগজ কলৰ কাৰণে বহু মাটি তিৱা ৰাইজৰ মানুহৰ মাটি ইতিমধ্যে দিলে, পুনৰবাৰ আচলতে আকৌ তিৱা ৰাইজক মানে টাৰ্গেট কৰা হ'ল আকৌ এনেধৰণে আচলতে মাটিখিনি ল'বৰ কাৰণে। আৰু এই গোটেই বিষয়টোক লৈ আচলতে সাংঘাতিকভাৱে চৰকাৰেও গুৰুত্ব দিবলৈ বা চৰকাৰ আচলতে বাধ্য হ'ল। আৰু এই মুহূৰ্তত আপোনালোকে যদি চাই, এতিয়া তিৱা ৰাইজে এতিয়া ইমান ডাঙৰ এটা সংগ্ৰাম কৰিলে, এই সংগ্ৰামত জনগোষ্ঠীয় যিখিনি সংগঠন, এই সংগঠনসমূহৰ আপোনালোকে সহযোগিতাটো আচলতে কেনেধৰণে লাভ কৰিলে, বা তিৱা ৰাইজৰ এই সমস্যা যেতিয়া আপোনালোকে এই সংগ্ৰামখন চলাই যাওঁতে আপোনালোকক আচলতে যেনেধৰণে আমি দেখোঁ যে কোনোবা এটা ইছ্যু হোৱাৰ লগে লগে আচলতে যেনেধৰণে আচলতে সংগঠনসমূহে জঁপিয়াই পৰে, তালফাল লাগি যায়,
আচলতে সংবাদ মাধ্যমত টক শ্ব' আৰম্ভ হয় কিন্তু এই গোটেই বিষয়টোক এই যিটো ছেটেলাইট টাউনশ্বিপ যিটো গঠন কৰাৰ বা আপোনালোকে বিৰোধিতা কৰি থকাৰ বিষয়টোৱে কেতিয়াবা অসমৰ মূল সংবাদ মাধ্যম বা অন্যান্য বহু সংগঠন আছে সেই সংগঠনসমূহে আপোনালোকক কেনেধৰণে সহযোগিতা কৰিলে? চাওক, আমি তিৱা মানুহ হিচাপে আমি অতীজৰে পৰা আমাক সকলো দিশৰ পৰা আমাক মাহীয়াৰ চকুৰে চাইছে আৰু বৰ্তমান সেই একেটা আমি অনুভৱ কৰিছোঁ। শৰাইঘাটৰ যিটো ৰণটো হ'ল, লাচিত বৰফুকনে যেতিয়া মোগলৰ লগত যুঁজটো কৰিছে, আমাৰ তিৱা ৰজা, আমাৰ গোভা ৰজা 13,000 সৈনিক তেওঁ প্ৰদান কৰিছে। খাদ্য গোটেইখিনি সা সামগ্ৰী গোটেইখিনি আমি যোগান ধৰিছোঁ। এতিয়াও মানে সেই মানুহখিনি আমাৰ তিৱা মানুহখিনি যিসকলে মানে খাদ্য যোগান ধৰিছিলে, যিসকলে শৰাইঘাটৰ ৰণত লাচিতৰ লগত মানে সহযোগিতা আগবঢ়াইছিলে, যুঁজ দিছিলে, সেই মানুহখিনি এতিয়াও আমাৰ বুন্দা লখৰা সেই অঞ্চলত বসবাস কৰি আছে বা নাৰেংগীতেও আছে। তো আমাৰ কিন্তু ইতিহাসত তিৱাৰ নাম কেতিয়াও নাগালে। সেই একেটা আজি আমি অনুভৱ কৰিব পাৰিছোঁ। কষ্ট আমি যথেষ্ট কৰিছোঁ অসমৰ কাৰণে, অসমীয়াৰ কাৰণে আমি যুঁজিছোঁ। কিন্তু অসমৰ ইতিহাসত তিৱাসকলক সন্মান কৰিব এই অসম চৰকাৰেই হওক বা অসম বুৰঞ্জীতেই হওক, তিৱাসকলক সন্মান কৰাটো আমি দেখা নাই। তিল নাও এতিয়া আমি ভুগি আছোঁ। চাওক, আমিতো আছুক আমি জগৰীয়া নকৰোঁ। অসম সাহিত্যটো আমাক কি ক'লে আপোনালোকে প্ৰত্যেকে অৱগত, ট্ৰাইবেলসকলৰ বাবে কি মন্তব্য কৰিছে আপোনালোকে প্ৰত্যেকে অৱগত। এইখিনি সময়ত আছুকটো আমি দেখিলোৱে, তেওঁলোকে বহুত দেৰিকৈ হাৰ পালে। আছু সভাপতি উৎপল শৰ্মা ডাঙৰীয়াৰ ঘৰ মৰিগাঁও গৃহ জিলা তেখেতৰ। তেওঁ চোতালতে যিটো ঘটনা হৈ আছে, পৰিঘটনা হৈ আছে, তেওঁ এই প্ৰতিক্ৰিয়া দিবৰ কাৰণে তেওঁক 8-9 দিন সময় লাগিছে। ইয়াতকৈ দুখৰ কথা কি হ'ব পাৰে? অসমক ৰিপ্ৰেজেণ্ট কৰা এজন অসমৰ মানে আছু হৈছে তেওঁলোকে প্ৰথম সংগঠন বুলি কয়। তো আছু হিচাপে তেওঁৰ দায়িত্ব আছিলে, কৰ্তব্য আছিলে। গৃহ জিলাত যিটো ঘটনা হৈ আছে, তেওঁ সাহিত্য পৰিষদৰ ভিতৰৰ মানুহ, তেওঁ মাত মাতিব লাগিছিলে এই বিষয়ত। কিন্তু তেওঁ মাত মাতিব যাওঁতে তেওঁ আমাৰ মানে কথাখিনি শুনি আমাৰ প্ৰেছাৰত তেওঁ মানে মাত মাতা যে আমাৰ অনুভৱ হৈছে। তাৰ লগতে আমি এটা কথা বাৰে বাৰে ক'ব লাগিব। চাওক, চিচিটোৱা কোঅৰ্ডিনেশ্যন কমিটি অফ ট্ৰাইবেল অৰ্গেনাইজেশ্যন অফ আছাম, তাৰে মুখ্য আহ্বায়ক হৈছে আদিল কলাৰী ডাঙৰীয়া। তেওঁ বৰ্তমানে নিমাত হৈ আছে এই বিষয়ত। তো আমি বৰ্তমান অসহায় হৈ আছোঁ। কিন্তু আমি অসহায় যেন আমাৰ মানুহখিনি অনুভৱ কৰিলেও কিন্তু আমি তিৱা ছাত্ৰ সন্থা তিৱাৰ লগত প্ৰত্যেকটো সময়ত আমি থিয় দিছোঁ। আৰু এইখিনি সময়ত আমাৰ ভাল লাগিছে, আমাৰ সংগ্ৰামী বন্ধু লিটচংৰফা ডাঙৰীয়া আমাৰ লগত সহযোগিতা আগবঢ়াইছে। অকল তেওঁৱেই নহয়, যে চাওক ৰাভা হাছঙতো যে নেকি পলাশবাৰী, অকল ছেটেলাইট টাউনশ্বিপটো অকল জাগিৰোডত নহয়, পলাশবাৰীত 2 বছৰ ধৰি তেওঁলোকে ফাইট কৰি আছে ৰাভা হাছং। তেওঁলোকৰ ভালে সংখ্যক যেনে পক্ষীৰাজ ৰাভা হওক, তেওঁলোকে আমাক সহযোগিতা আগবঢ়াইছে। আজিও তেওঁলোকে আমাৰ হৈ তেওঁলোকে প্ৰেছ বিবৃতি দিছে, আমি দেখিবলৈ পাইছোঁ। তো আমি ধন্যবাদ জনাইছোঁ এই ক্ষেত্ৰত, যে এনেকৈ যদি খিলঞ্জীয়াৰ পক্ষত খিলঞ্জীয়া জনগণে যদি থিয় দিয়ে, অসমখন নিশ্চয় বাচিব। আৰু বিজেপি চৰকাৰৰ যিটো নেকি বিজেপি দলটোৰ যিটো নীতি আদৰ্শ, কেৱল মানে এই যিটো ইলেকশ্যন জিকা যিটো ফৰ্মুলা, মিয়াক গালি পৰা, এই আমাৰ মানুহখিনিক মানে ভাল লগাবৰ কাৰণেহে মিয়াক গালি পাৰে। মিয়াৰ বিৰুদ্ধে আমাৰ মানুহখিনিক মানে এটা বেলেগ ধৰণৰ এটা পোক সুমুৱাই দিছে। এই মানুহখিনি, আমাৰ মানুহখিনি, এই খিলঞ্জীয়া মানুহখিনি, ট্ৰাইবেল মানুহখিনি এই কথাটো বুজিবলৈ হ'ল এতিয়া। চাওক, কচুতলি আমাৰ তিৱা অট'নমাছ কাউন্সিল এৰিয়াৰে 17টা বেলেঞ্চ ব্লকৰ এটা হৈছে কচুতলিত মিয়াখিনিক উচ্ছেদ কৰা হ'ল, মিয়া মুছলিমখিনিক উচ্ছেদ কৰা হ'ল। তাৰে একদম দেখিলোঁ, তাৰ ফলস্বৰূপে আমাৰ মানুহখিনি বহুত একদম আতচবাজি, একদম বোমা চোমা ফুটাই বহুত ফূৰ্তি কৰিলে, মিঠাই খোৱালে, কিবা কৰিলে, বহুত মানে দেখিলোঁ। আৰু বিজেপি কাৰ্যালয় একদম ফুলৰ মালা হ'ল, অমুক হ'ল, মানে মিয়াক খেদিবলৈ সক্ষম হ'ল, অমুক তমুক। ট্ৰাইবেল গাঁওবিলাকত মানে বিজয় উৎসৱ তেওঁলোকে মানে উদযাপন কৰা আমি দেখিলোঁ। কিন্তু সেই মাটিখিনিক আমাৰ কথাখিনি কি আছিলে, যে ট্ৰাইবেল বেলেঞ্চ ব্লকত বসবাস কৰা অনা খিলঞ্জীয়াক উচ্ছেদ কৰি সেই ভূমিৰ মূলগৰাকীক পুনৰ সংস্থাপিত কৰিব লাগে, সেইটোৱে হ'ব লাগিছিলে। কিন্তু তেওঁলোকে পুনৰ সংস্থাপিত নকৰি সেই কচুতলিৰ সেই ভূমিটোক কাক দি আছে? গেছ কোম্পানীক দি আছে। APBN তাতে হেডকোৱাৰ্টাৰ হ'বলৈ গৈ আছে। এই কথাখিনি আদিত্য কলাৰী ডাঙৰীয়া তেওঁ অৱগত হয় নে নহয়? যদি অৱগত হয়, তেনেহ'লে ইয়াৰ বিৰুদ্ধে তেওঁলোকে এতিয়াও মাত মাতা কিয়? মানে কিবা মোটা অংকৰ দান হৈছে নেকি? আমাৰ সন্দেহ উপজিছে তেওঁ সেইবিলাক নেতাৰ ওপৰত, কিবা মোটা অংকৰ দান হৈছে নেকি তেওঁলোকৰ মাজত? গতিকে এই কথাখিনি আমি অসমৰ প্ৰত্যেকটো জনজাতি ৰাইজে, খিলঞ্জীয়া জনগণে বুজা উচিত হৈ গ'ল এতিয়া, যে গভৰ্ণমেণ্টটো কি কৰিবলৈ গৈ আছে। শপত গ্ৰহণৰ পিছদিনাখন যদি তিৱাক যদি মধ্য অসমৰ মূল বসতি আমি মানুহ, তিৱা মানুহ, গোভা ৰজাৰ তেজ আমাৰ গাত আছে, গোভা ৰজাৰ নাতিপুতি আমি, গোভা ৰজাৰ আজি এই নাতিপুতিৰে যদি অৱস্থা এনেকুৱা হয়, গোভা ৰজাৰ নাতিপুতিৰ অৱস্থা যদি এনেকুৱা হয়, বিজেপি গভৰ্ণমেণ্টৰ দিনত যি বিজেপি দলটোৱে যদি জাতি মাতি ভেটি ৰখাৰ শ্লোগান দি থাকে, আমি কি খিলঞ্জীয়া নহয়? আমি কি ভূমিপুত্ৰ নহয়? আমি কি এই তিৱা জনগোষ্ঠীটো, আমি কি অসমীয়া নহয়? গতিকে এই দলটো কাৰ কাৰণে?
আমি এতিয়া গোটেইখিনি চাইছোঁ এতিয়া এই দলটো হৈছে বহিৰাগত বণিক গোষ্ঠীক মাটি গোটাই দিব বিচৰা এই দল বিজেপি দল। আৰু দেখা গৈছিলে শেহতীয়াভাৱে মই শেষ প্ৰশ্ন কৰিছোঁ, দেখা গৈছিলে পীযুষ হাজৰিকাই যেতিয়া আপোনালোকৰ মাজত আলোচনা চলি আছিল আৰু আপোনালোকৰ নেতৃত্বক তেওঁ আচলতে বৰ বেয়াকৈ আচলতে ধমক এটা দিছিল, আৰু সেই ধমকটো আচলতে অকল এজন ব্যক্তিৰ কাৰণে নহয়, সমগ্ৰ তিৱা জাতিক দিয়া যেন অনুভৱ হৈছিল। আৰু তাতেই যে একাংশ লোকে আচলতে পীযুষ হাজৰিকাই কথা কৈছিল আৰু সেই একাংশ লোকে যে হাত চাপৰি বজাইছিল, সেইসমূহক আচলতে আপোনালোকে কেতিয়াবা চিনাক্ত কৰিব পাৰিছেনে, যিয়ে আচলতে জাতিৰ কাৰণে সংগ্ৰাম কৰিছিল? আৰু সেই সংগ্ৰামত যেতিয়া আপোনালোকৰ নেতৃত্বক কোনোবা মন্ত্ৰীয়ে যেতিয়া আঙুলিটোৱে কৈছিল ইয়াত তই নাহি, বা জাগিৰোডৰ মানুহ বা মৰিগাঁও মানুহ ইয়াত জাগিৰোডত উৎপাত কৰিব নাহিবি বা ইয়াত দালালি কৰিব নাহিবি, এই কথাখিনি কওঁতে কিন্তু দেখিছিলোঁ একাংশ লোকে আচলতে হাত চাপৰি বজাইছিল। সেইসকল লোকক আচলতে ক'ৰবাত নহয় ক'ৰবাত মেনুপুলেট কৰা গৈছে নেকি? চাওক, এই অসমীয়া এষাৰ কথা আছে যে ঘৰৰ শত্ৰু বিভীষণ ঘৰৰ শত্ৰু হোৱাৰ কাৰণে ৰাৱণক হত্যা কৰিব পাৰিলে। ঠিক একেটা কথা এতিয়া আমাৰ মাজতো হৈছে, আমাৰ মাজতো বিভীষণ সোমাই আছে। আমি সেইসকলক চিনাক্ত কৰিছোঁ। আমাৰ লগতে যিসকল সৰ্বসাধাৰণ ৰাইজ আমাৰ পক্ষত থিয় দি আছে, তেওঁলোকে ইতিমধ্যে সেইসকলক চিনাকি কৰিলে। আৰু সেইদিনাখন কি হৈছে, আমি 13 তাৰিখে যেনেকৈ জৰীপ কৰিব গৈছিলে, সেই জৰীপ কৰা বিষয়টোনো কি এই বিতংকৈ জানিবৰ কাৰণে আমি 14 তাৰিখে আমি এটা আলোচনা মিলিত হৈছিলোঁ ৰাইজৰ লগত আলোচনা হৈ থকা সময়তেই তাৰে স্থানীয় যিটো বিজেপি কৰ্মী তেওঁলোকে অৱগত কৰিলে কি এই বিষয়টোৰ ওপৰত সন্দৰ্ভত আমাৰ স্থানীয় বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী তেখেতে আমাক মাতিছে, আপোনালোকে আমাৰ লগত সহযোগিতা কৰক। আমি গ'লোঁ, কিন্তু তাতে গৈ পেলাই আমি দেখিছোঁ আনঅফিচিয়েল যিটো মিটিং, তাত গৈ পেলাই আমাৰ মানুহখিনি তেওঁলোকে অপমানিতহে কৰিলে। একচুৱেলি সেই বিষয়টো কি হ'ব কৰিব বিচাৰিছে পীযুষ হাজৰিকা ডাঙৰীয়া, টোটেলি পলিটিকেল গেম। মানে ছেটেলাইট টাউনশ্বিপৰ পক্ষত এচাম মানুহ আছে, মানে সৰহকৈ মানুহ আছে, সেইটো তেওঁ দেখাব বিচাৰিছিলে। তাৰে নেকি চাওক, আজিকালি আপোনালোকে প্ৰত্যেকে জানে, টিভি কিছুমান ক্লিপো আছে যে সভা সমিতিত কিছুমান চাধা মোহাৰা মানুহে যদি হাত চাপি মাৰি দিয়ে, তাৰ তলতে একাংশই হাত চাপি মাৰি দিয়ে, একো নুবুজেই। তো আমাৰ মানুহখিনি এতিয়া শিক্ষাৰ অভাৱ কিছুমানৰ হয়, আমি সেইসকলক দোষাৰোপ কৰিব নাযাওঁ। আমি কথাটো হ'ল সেই মানুহখিনিক যে মিছলিড কৰি আছে, মিছগাইড যে কৰি আছে, সেই মিছগাইড কৰা মানুহখিনিক আমি বৰ্তমান বহুত মানুহখিনি বুজি পাইছে এই বিষয়ত। আমাৰ মানুহখিনি বিচলিত কৰিলে, সেই মানুহখিনি এতিয়া বুজি পাইছে। মাটি ভেটি হেৰুৱাব যে গৈ আছে, সেই মানুহখিনি আল্টিমেটলি বিজেপিৰ সেই পাক চকৰ পৰা ওলাই আহিছে। সেই ভয়টো এতিয়া পীযুষ হাজৰিকাৰ মানে মনত সোমাই গৈছে। আৰু বাৰে বাৰে তেওঁলোকে চাওক, আমি এটা বস্তু জানিছোঁ, পীযুষ হাজৰিকা ডাঙৰীয়াই তেখেতৰ ওপৰত যেতিয়া নেকি প্ৰশ্ন উত্থাপন কৰে, সাংবাদিকে প্ৰশ্ন উত্থাপন কৰক বা কোনোবা সংগঠনৰ মানুহখিনি প্ৰশ্ন উত্থাপন কৰক বা প্ৰতিবাদ কৰক, তেওঁ সদায় মানে দাবী ধমকেৰে তেওঁক মানে দমন কৰিব চেষ্টা কৰে। নজৰুলক ধমকি দিলে পীযুষ হাজৰিকা ডাঙৰীয়াই। আমাৰ তিৱাৰে এজন তুলসী মান্তা ককাইদেউকো তেওঁ এনেকৈ ধমকি দিলে এটা সময়ত, হয় নাই? যোৱা 5টা বছৰ বিধানসভা এইবাৰ বিধানসভা নহয়, তাৰ আগৰ বিধানসভা নিৰ্বাচনৰ সময়ত তেওঁলোকক ধমকি দিছিলে, হয়। ধমকি দি পেলাই তেওঁলোকক দমন কৰিব পাৰিলে, কিন্তু ভাবিছিলে এবাৰো তিৱা ছাত্ৰ সন্থাক ধমকি দি পেলাই দমন কৰিব পাৰিম নেকি? তেওঁ পাহৰি যাব নালাগে যে আমাৰ গাত গোভাৰ ৰজাত তেজ বৈ আছে, আমিও যে সেই সৌৰ্য বীৰ্য জোঙাল বলোৰে আমি নাতিপতি হয়, আমি যে পৰাক্ৰমী হয়, তেওঁ পাহৰি যাব নালাগে। সেই পৰাক্ৰমীৰ তেজ এতিয়াও আছে, আৰু সেইটো তেওঁ প্ৰমাণিত হৈ গৈছে। তেওঁ আমাক ৰাতিপুৱা চাওক কিমান গেম খেলিছে, এতিয়া মাষ্টাৰ মাইণ্ড এটা গেম খেলিছে যে আমালৈ এখন চিঠি প্ৰেৰণ কৰিছিলে DC মহোদয়ে যে আপোনালোকক যেতিয়া ৰাজহুৱা সভাতে DC মহোদয়ে আমালৈ চিঠি প্ৰেৰণ কৰিছে, তেওঁলোকৰ প্ৰতিনিধি আমালৈ আহিলে, SSP মহোদয় আহিলে, তেওঁলোকে আমালৈ হাতে আমি ৰাজহুৱাভাৱে পাঠ কৰিলোঁ যে কাইলৈ পৰহিলৈ অৰ্থাৎ 20 মে' তাৰিখে আমাক দিছিলে, 18 তাৰিখে দিছিলে, 20 মে' তাৰিখে বিয়লি 3 বজাত জাগিৰোডৰ যদি নেকি ইনস্পেকশ্যন বাংলো আছে IBত, তাত সন্থাৰ বিষয়ববীয়া আৰু স্থানীয় মানুহখিনিৰ লগত আমাৰ এটা আলোচনা হ'ব। তাত যদি মন্ত্ৰী এক্স মিনিষ্টাৰ বৰ্তমান স্থানীয় বিধায়ক পীযুষ হাজৰিকা ডাঙৰীয়া তেখেতে উপস্থিত থাকিব। চিঠিখন তেনেকৈ লিখা আছিলে। আমি তাৰ কাৰণে প্ৰিপেয়াৰ হৈছোঁ, মেণ্টেলি ফিজিকেলি চব প্ৰিপেয়াৰ হৈছোঁ। তেওঁ ঘপককৈ নিশা 19 মে' নিশা আমাক ৰাতি 10টা বজাত তেওঁলোকে এটা পত্ৰ দিলে হোৱাটছআপ যোগে যে স্থান আৰু সময়টো সলনি কৰা হৈছে। স্থানটো সলনি কৰিছে জাগিৰোডৰ ঠাইত মৰিগাঁও যিটো নেকি DC কনফাৰেঞ্চ হ'ল, আৰু সময় দিছে ৰাতিপুৱা 9:30। তা আমি এতিয়া ৰাতি বিমান পৰি গৈছোঁ যে আমি মেমৰ নাম লিখিম কেতিয়া আৰু কেনেকৈ তেওঁক আমি প্লেচ কৰিম। কিন্তু হ'লেও আমি সেই প্ৰত্যাহ্বান আমি একচেপ্ট কৰিছোঁ, আহিছোঁ, হিন্দী ঘৰৰ গাঁৱৰ ৰাইজৰ লগত বহিছোঁ, মেমৰ নামৰ ওপৰত আমি যিটো ৰাজহুৱা পেটিশ্যন হয় এইটো ৰাইজৰ লগত মতামত লৈ পেলাই ৰাতিয়ে আমি ৰাতি 3 বজালৈকে আমি মেমৰ নাম লিখিছোঁ। সেইদিনাখন তাতে বিজুলীও কৰ্তন কৰিছেগৈ,
কৰ্তন কৰিছেগৈ বিজুলীও আমি লিখিব নোৱাৰা হৈছে এন্ধাৰতে আমি কৰিবলগীয়া হৈছে কাম কাজখিনি গোটেই কাম কাজ কৰি আমি ৰাতিপুৱা যেতিয়া 9:30 তেওঁলোকৰ একজেক্ট টাইমত আমি গৈ ওলাইছোঁ কয় DC কনফাৰেঞ্চ হলত DC মেমে আমাক অৱগত কৰিছে যে আজি পীয়ুষ হাজৰিকা ডাঙৰীয়া অসুস্থ তেওঁ আহিব নোৱাৰিলে তো আমি কেনেকৈ আমি সভাখন যেতিয়া কেনেকৈ আমি আগবঢ়াম মূল মানুহজন নাই তেওঁ যদি মাতিছে আমাৰ আলোচনাত তেওঁ থাকিব লাগিছিল আমাৰ ওচৰত কিন্তু তেওঁ পলায়ন কৰিলে তাৰ পৰা তেওঁ আহিব পৰা নাই আমাৰ লগত ফেচ টু ফেচ তেওঁ কৰিব পৰা নাই আচলতে তেওঁ কৈছে যে শৰীৰ বেয়া অসুস্থতাৰ কাৰণে তেওঁ আহিব পৰা নাই কিন্তু সেই শৰীৰ বেয়া অসুস্থতা মানুহজন আকৌ দেওশাল মন্দিৰত মুখ্যমন্ত্ৰীৰ লগত একেলগে পূজা পাঠ কৰি আছে আমি দেখিলোঁ যে টিভিত দেখিলোঁ নিউজত দেখিলোঁ তেওঁ আকৌ ধৰমতোলতো কিবা এটা প্ৰজেক্টত তেওঁ কাম কৰি আছে মুখ্যমন্ত্ৰীৰ লগত তো ইমান এটা মানে মই ভাবা নাছিলোঁ যে ইমান মানে গভমেণ্টটো ইমান ফাঁকিবাজ বুলি নেতা ইমান ফাঁকিবাজ মানে আমি ভবা নাছিলোঁ গতিকে ইয়াৰ অৰ্থটো এইটোৱে যে পীয়ুষ হাজৰিকা ডাঙৰীয়া বৰ্তমান শংকিত হৈছে তিৱা জনগণৰ পৰা তেওঁ ভয় খাইছে আৰু ভয় খোৱাটো প্ৰয়োজন আছে বুলি ভাবে আল্টিমেট প্ৰয়োজন আছে তেওঁ দমন কৰিব মানে সেইখিনি সময় পাৰিলে নজৰুলক ধমকি দিব দমন কৰিব পাৰে তুলসী মান্তা ডাঙৰীয়াক তেওঁ দমন কৰিব পাৰিলে ধমকিৰে কিন্তু তিৱা ছাত্ৰসন্থা তেওঁ দমন কৰিব পৰা নাই এইটো আমি দেখুৱাই দিছোঁ আৰু আহি থকা দিনত এনেকুৱা যিমান অপশক্তি আছে তিৱাৰ লগতে প্ৰতিভী অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীক যি নেকি এনেকুৱা কষ্ট দিব পৰা কষ্ট দিবলৈ মানে আহা যিমান অপশক্তি আছে এই অপশক্তিৰ বিৰুদ্ধে আমি যুঁজ দিম এবাৰ কেৱল আমি তিৱা নহয় তিৱাৰ লগতে বহুকেইটা আমাৰ জাতীয় সংগঠন আমাক ইতিমধ্যে আমালৈ সমৰ্থনী পত্ৰ আমাক প্ৰেৰণ কৰিছে আৰু সেইটো দিনত এটা মানে সাংঘাতিক ধৰণৰ এটা এই BJP যি নেকি স্বৈৰাচাৰী নীতিৰ বিৰুদ্ধে এটা সাংঘাতিক এটা যুঁজ হ'বলৈ গৈ আছে